পানীৰ তলত মছজিদ নামাজ আদায় কৰিবলৈ অভাৱ এটুকুৰা ঠাইৰ আল্লাহৰ নাম লৈ নাওতে পঢ়িলে নামাজ সংহাৰী বানৰ মাজতে আল্লাহৰ ওচৰত দোৱা এগৰাকী বৃদ্ধৰ ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰে চলিছে এতিয়া বানৰ সংহাৰী ৰূপ ৰাজ্যৰ ২৯খন জিলা বৰ্তমান আছে পানীৰ তলত বানত সৰ্বস্বান্ত ১৬,২৫,০০০ৰো অধিক লোক ৰাজ্যৰ প্ৰতিটো আশ্ৰয় শিবিৰত উঠিছে এতিয়া কান্দোনৰ ৰোল কোনোবাই কান্দিছে নিজৰ আপোনজনক হেৰুৱাই কোনোবাই কান্দিছে আকৌ নিজৰ আপোন ঘৰখনক হেৰুৱাই প্ৰকৃতিৰ এই ধ্বংসলীলাৰ মাজতে দেখিব পোৱা গ'ল এক বিশেষ দৃশ্য যি দৃশ্যই আৱেগিক কৰি তুলিছে এতিয়া প্ৰতিগৰাকী অসমীয়াক সমগ্ৰ ৰাজ্যৰ লগতে ৰূপহী হাততো বানে লৈছে সংহাৰী ৰূপ বানৰ এই সংহাৰী ৰূপৰ মাজতে এগৰাকী বৃদ্ধই আদায় কৰিলে নিজৰ নামাজ ৰূপহী হাতৰ বৰঘুলি অঞ্চল বৰ্তমান পানীৰ তলত ঘৰ দুৱাৰৰ লগতে পানীত ডুব গৈছে এতিয়া মন্দিৰ মছজিদ সকলো এটুকুৰা ঠাইৰ অভাৱত এইগৰাকী অসহায় বৃদ্ধগৰাকীয়ে এতিয়া নাওতে বহি আদায় কৰিছে নামাজ বৃদ্ধগৰাকী আল্লাহৰ প্ৰতি থকা এই সন্মান আৰু আস্থা দেখি মৰ্মাহত হৈ পৰিছে এতিয়া একাংশ ৰাইজ শেহতীয়াকৈ এই কৰুণ দৃশ্য এতিয়া সৰ্বত্ৰে বিয়পি পৰা পৰিলক্ষিত হৈছে ঈশ্বৰ আল্লাহক বিচাৰি হাবাথুৰি খাব নালাগে কোনো মন্দিৰ বা মছজিদত মনত সদ্ভাৱ চিন্তা বিশ্বাস থাকিলে সকলোতে বিৰাজমান আৰাধ্য দেৱতা তাৰে যেন এক সুন্দৰ আৰু উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে এইগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে ৰূপহী হাতৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট কাৰেঞ্চন আছাম